কিমান মাটি আছে, কিমান সা সম্পত্তি আছে, কেনেকে ৰাজসাহায্য পাইছে। গতিকে দেশৰ প্ৰধানমন্ত্ৰীয়ে এইবোৰ আচলতে আমাক ন্যায় দিব পাৰিব, কাৰণ য'ত মুখ্যমন্ত্ৰীয়ে ইয়াতে মানে তেওঁলোকৰ পৰিয়ালে বিভিন্ন ধৰণৰ এনেকুৱা কেলেংকাৰী বা অনিয়মত জড়িত। গতিকে এতিয়া দুৰ্নীতিমুক্ত কৰিবৰ কাৰণে যিটো দেশৰ না খাওঁগে না খানে দেংগে, এই শ্লোগানটো দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে। সেইকাৰণে আমাৰ প্ৰধানমন্ত্ৰীলৈ আজি মুকলিকে আহ্বান থাকে যে এইগৰাকী প্ৰথম জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰিত্বৰ পৰা আঁতৰাব লাগে। আৰু তেওঁলোকৰ যিটো মানে যাৰ মাতৃ সংগঠন RSSলৈও আহ্বান জনাইছে যে আপোনালোকে ইমান যে নীতিৰ কথা কৈ থাকে, আপোনালোকে ইমান মানে নীতি আদৰ্শৰ কথা কৈ থকাৰ পাছত এগৰাকী মন্ত্ৰীয়ে আজি এনেকৈ সুৰা সুৰে দুৰ্নীতি কৰিছে, মাটি সম্পত্তি কৰিছে, তাৰ পাছত আপোনালোকে কিয় মনে মনে? ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘকো আমি কৈছো, যিসকল নেতা আছে, যিসকলে চোৱা চিতা কৰিছে, RSSকো কৈছো আৰু দেশৰ প্ৰধানমন্ত্ৰীকো কৈছো, মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে পৰিয়ালে এনেকৈ নামে বেনামে সম্পত্তিৰ অধিকাৰী হৈছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আচৰণ ব্যৱস্থা। আৰু 2022 তথ্যটো প্ৰকাশে হৈছে, তথ্য চাই ল'ব লাগে। ক'ত কিমান বিঘা মাটি কিনিছে, ডাক নম্বৰ কিমান, পটা নম্বৰ কিমান, কোৱাৰ পিছত আৰু তাত কি বাকী থাকিব? জুলুঙাৰ মেকুৰী যেতিয়া ওলাই পৰিছে, তেতিয়া তেওঁলোকে কোনো ধৰণৰ ইয়াৰ উত্তৰ দিব নোৱাৰে। আমি বহুদিন গীৰ গাইৰ প্ৰসংগ আনিলো, এটাও প্ৰশ্ন উত্তৰ দিব নোৱাৰিলে। নিদি তেওঁলোকে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে মাংসলে লৈ গ'ল, তাৰপিছত উচ্ছেদলৈ লৈ গৈছে। উচ্ছেদ এতিয়া আকৌ যেতিয়া খিলঞ্জীয়া মানুহৰ ওপৰত যেতিয়া উচ্ছেদ অভিযান আৰম্ভ কৰিলে, তেতিয়া জনগণে চাৰিওফালে বিৰোধিতা কৰাৰ লগে লগে এতিয়া আকৌ বেলেগ এটা কথা, এতিয়া প্ৰটেকশ্যন দিবলৈ লাগি গৈছে। মানে তেওঁলোকে সংবাদ মাধ্যমক নিয়ন্ত্ৰণ কৰি যাতে বাতৰিবোৰ এই কথা বতৰাবোৰ মানুহৰ মাজলৈ প্ৰচাৰ কৰে, কাৰণ ভোটটো সাধাৰণ মানুহেই দিব। সাধাৰণ মানুহৰ মাজলৈ যাতে বেলেগ ধৰণৰ এটা বাৰ্তা প্ৰেৰণ কৰিব পাৰে, তাৰ কাৰণে এতিয়া মুখ্যমন্ত্ৰী খুদ প্ৰটেকশ্যন দিবলৈ উঠি পৰি লাগিছে নিজৰ মনত। 26ৰ ইলেকশ্যনৰ কাৰণে আপোনালোকৰ ষ্টেটমেণ্ট কি? মানে আজি তিনি গগৈ একেলগ হোৱা দেখিবলৈ পোৱা গৈছে। মইতো ভাবোঁ যে মিত্ৰতা হ'ব, কাৰণ আগতেও কৈছোঁ নিৰ্বাচনত জিকিব লাগিব। জিকিবলৈতো ৰণকৌশলটোৰ কাৰণে প্ৰাৰম্ভিক স্বত্বটোৱে বিৰোধীৰ ভোটটো বিভাজন হ'ব নালাগিব। এইটো মই ক'ব নালাগে, সাধাৰণ মানুহেও এইটো কথা গম পায়। অকণমান হ'লেও বিভাজন হ'লে 0.5% যদি হয়, তাতো বহুত ধৰণৰ বহুত এটা ডাঙৰ প্ৰভাৱ পৰে। এইটো মানে পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্ট যিসকলে কৰে সকলোৱে বুজি পায়। গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে হ'ব আৰু বাট বেলেগ নাই। কিন্তু যিটো গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িবলৈ যি ধৰণৰ ৰণকৌশলৰ দৰকাৰ বা বহি যেনেধৰণে প্ৰক্ৰিয়াটো আগবাঢ়িব, সেই সম্পৰ্কত মই ভাবোঁ যে পৰৱৰ্তী দিনসমূহত এই কথাবোৰ স্পষ্ট হ'ব আৰু সকলোৰে মিত্ৰতাৰ প্ৰতি মানে দায়বদ্ধতা আছে। মিত্ৰতা কৰিম বুলি সকলোৱে বা মিত্ৰতা কৰাটো উচিত। বিজেপিক পৰাভূত কৰিবৰ কাৰণে সেইটোৱেই আমাৰ সকলোৰে হাতত থকা ব্ৰহ্মাস্ত্ৰ। প্ৰথম কথাটো মিত্ৰতাটো হ'লে এটা মানুহৰ মাজত পৰিৱেশ আহিব, আশাৰ পৰিৱেশ আহিব। দ্বিতীয়তে তাৰপিছত তেওঁলোকে কোনবোৰ বিষয়ত মানে জনগণৰ পৰা ভোট লৈ আছে, সেই বিষয়বোৰ কাউণ্টাৰ কেনেকৈ কৰিম, সেই ষ্ট্ৰেটেজিটো বনাব লাগিব। তেওঁলোকৰ কাৰণে যিবোৰ ষ্ট্ৰেংথ, তেওঁলোকৰ শক্তি, তাৰ মাজত থকা গেপটোত ফাঁকটোত আমি হেমাৰ কৰিব লাগিব। এনেকুৱা কথা নহয় যে তেওঁলোকৰ সকলো আঁচনিয়ে সকলো মানুহক চুব পাৰিছে। এতিয়াও তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ কৰ কাটল, মূল্য বৃদ্ধি, সংকীৰ্ণতা, বিভাজনৰ, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি, কমিশ্যন ৰাজ, চিণ্ডিকেট ৰাজ, মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু আন যিসমূহ মন্ত্ৰীৰ পৰিয়ালৰ তেওঁলোকৰ যিটো অবাধ ধন সম্পত্তিৰ যিটো লুণ্ঠন, তাৰ পাছত অসমৰ জনগণে ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে স্থিতি গ্ৰহণেই কৰিছে। আনকি যিসকল শ্ৰমিক আছে, কৃষক আছে, বনুৱা আছে, চাকৰিয়াল আছে, আশা কৰ্মী আছে, শিক্ষক আছে, সকলোৱে ব্যৱসায়ী আছে, ক্ষুদ্ৰ ব্যৱসায়ী, ঠিকাদাৰ, সকলোৱে বিজেপিৰ শাসনত অতিষ্ঠ, ভাৰাক্ৰান্ত। গতিকে তেওঁলোকে ইতিমধ্যে এটা সিদ্ধান্ত লৈয়ে থৈছে। কিন্তু আমাৰ ৰাজনৈতিক দলবোৰৰ দায়িত্ব, আমি কেনেকৈ জনগণৰ সেই বিৰোধী স্থিতিটোক কেনেকৈ ঐক্যবদ্ধ কৰিব পাৰোঁ, কেনেকৈ তেওঁলোকক উদ্বুদ্ধ কৰিব আৰু তাক কেনেকৈ ভোটলৈ পৰিৱৰ্তন কৰিব পাৰোঁ। গতিকে মই ভাবোঁ যে আৰম্ভণিতে মোৰ বক্তব্যটো কৈছোঁ যে প্ৰাথমিক ছত্ৰটোৱেই মিত্ৰতা, আৰু
তাৰ পিছতহে আমি ৰণকৌশলবোৰ কৰিম। আলোচনা হোৱাই নাই দিন দেৰি মানে বহুত না মই নহয়, এইটো দিন দেৰি বুলি কোৱা কথাটো বিজেপিয়ে কৰা নেৰেটিভ। উপযুক্ত সময়ত হ'ব, মই ভাবোঁ যে হ'ব, কাৰণ হাতত 9 মাহ আছে। ইতিমধ্যে এইটো ক'লেই কাৰোবাৰ লগত বহিছোঁ বুলি কৈছে, অখিল গগৈ ডাঙৰেও কৈছে, তাৰমানে বহিছে। নাই, মই বহিলেতো কৈ দিম আপোনালোকক, মই কোৱাই নাই আপোনালোকক। বহিলে আপোনালোকক কৈ দিম আহি পিনে, নাই কোৱা, নাই বহা কাৰণে নাই কোৱা।